নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত এটা ভাল নিউজ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। যিসকলে অৰুণোদয়ৰ কাৰণে আবেদন কৰিছে বা যিসকলে মহিলা উদ্যমিতা অভিযান আঁচনি অৰ্থাৎ লাখপতি বাইদেউৰ কাৰণে আবেদন কৰিছে সিহঁতৰ কাৰণে ভাল খবৰ এটা লৈ আহিছোঁ। সদ্যহতে 1 এপ্ৰিল তাৰিখে বিহালীত অনুষ্ঠিত কৰিছিল এক সভা আৰু তাত বিহালী ব্লকৰ কাৰণে মহিলা উদ্যমিতা আঁচনিৰ যি ধন হয় 10,000 টকা সেইটো মুকলি কৰি দিছে। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত বাকী অসমৰ বাকী ব্লকসমূহে কিন্তু পোৱা নাই সেই 10,000 টকা। আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে সেই তাৰিখো ঘোষণা কৰিছে কেতিয়া আপোনালোকে এই 10,000 টকাটো পাব। সেয়েহে আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকক সেই ক্লিপটোও দেখুৱাম যে আপোনালোকে কেতিয়া পাব। আৰু লগতে কৈ থওঁ যে অৰুণোদয় 3.0 আঁচনিৰ যিসকলে আবেদন কৰিছিলে 2025 বৰ্ষত সিহঁতেও কিন্তু এই অৰুণোদয় আঁচনিৰ ধন পাব। সকলোৱে পাই যাব এই অৰুণোদয় আঁচনিৰ ধন। তো তাৰো ডেট কৈছে আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব, কাৰণ এনেকুৱা আপডেট বা এনেকুৱা চৰকাৰী আঁচনিৰ খবৰসমূহ এই চেনেলৰ মাজতে আপোনালোকলৈ লৈ আহোঁ। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে, ডেফিনেটলি আপোনালোকক হেল্প কৰি দিয়া হ'ব। তেন্তে বলকচোন চাওঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ক'লে এই সন্দৰ্ভত। জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ঠিকি আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম। ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক, অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক। 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম, আমি ডিমলৈকে আহিম, নাজিৰালৈকে আহিম, শিৱসাগৰলৈকে আহিম আৰু আমি মানমৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম। গেৰেণ্টি মই আজি দি থৈ গলো।